নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ লেসন নম্বৰ 14 অনুশীলনী 14.2 কুৱেশ্যন নম্বৰ 1 আৰু 2 আৰু যিসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। অনুশীলনী 14.2 কুৱেশ্যন নম্বৰ 1 তলৰ হৰণবোৰ কৰা যে ইয়াত আমাৰ তলত কিছুমান ৰাশি দিয়া আছে এইকেইটা আমাৰ যে হৰণ কৰিব লাগে। তেছো 1 নম্বৰটো আমাৰ দিছে যে x পাৱাৰ 5 ডিভাইড x স্কয়াৰ। তে এইটো সংখ্যা আমাৰ হৰণ কৰিব লাগে। তেছো এইটো সংখ্যা আমি এনেকৈ লিখিব পাৰিম তাত x পাৱাৰ 5 ডিভাইড x স্কয়াৰ। তেছো ইয়াত আমাৰ x স্কয়াৰ মানে x আমাৰ দুটা আৰু ইয়াত আমাৰ x পাৱাৰ 5 মানে x আমাৰ ইয়াত পাঁচটা। অৰ্থাৎ এইটো ইয়াত আমি কটাকটি যদি কৰোঁ আমাৰ x আৰু আমাৰ ওপৰত তিনিটা আমাৰ x থাকিব। তাত ইয়াৰ এনসাৰ হ'ল আমাৰ x কিউব। এইটো হ'ল আমাৰ একৰ এনসাৰ। দুইটো আমাৰ দিছে 6p কিউব ডিভাইড 3p। তো এইটো দি ইয়াক আমাৰ হৰণ কৰিব দিছে। অৰ্থাৎ 6p কিউব এণ্ড ডিভাইড 3p। তাত ছয় এখন ইয়াত আমাৰ p এটা ইয়াত আমাৰ তিনিটা। তাত যদি আমি এইটো কটাকটি যদি কৰোঁ তেন্তে আমাৰ ওপৰত p আৰু দুটা থাকিব আৰু এখন 3 আমাৰ জাস্ট হয়ত কেইবাৰ দুবাৰ। তো আমাৰ কিমান থাকে 2p স্কয়াৰ অৰ্থাৎ 2p স্কয়াৰ। এইটো হ'ল আমাৰ দুইৰ এনসাৰ। তিনটো আমাৰ দিছে যে ইয়াক আমি হৰণ কৰিম এইটো দি ইয়াক আমি হৰণ দিম। সো 36 যে m কিউব n স্কয়াৰ ডিভাইড মাইনাস 4mn কিউব। তেছো ইয়াত আমি কটাকটি আমি কৰিম যে ওপৰত আমাৰ n আমাৰ স্কয়াৰ মানে n দুটা আৰু n কিউব মানে n ইয়াত আমাৰ তিনিটা। তো ইয়াত আমাৰ দুটা আৰু ইয়াত আমাৰ তিনিটা যদি কটাকটি কৰোঁ এটা n আমাৰ তলত থাকি যাব আৰু ইয়াত আমাৰ m এটা ওপৰত আমাৰ তিনিটা যদি কটাকটি কৰোঁ ওপৰত আৰু আমাৰ দুটা m আমাৰ থাকিব। তেছো এখন আমাৰ 36 আমাৰ কেইবাৰ তাত 9 তাত 4 9 গুণ কিমান 36। তেছো আমাৰ থাকিল আমাৰ কিমান যে তলত আমাৰ থাকিল যে মাইনাস n আৰু ওপৰত আমাৰ থাকিল 9m স্কয়াৰ আৰু এইটো হ'ল আমাৰ 3ৰ এনসাৰ। আমাৰ 4টো আমাৰ দিছে যে ইয়াক আমি এইটো দি ইয়াক আমি হৰণ দিম তাত 96p স্কয়াৰ q স্কয়াৰ r পাৱাৰ 4 ডিভাইড 72p q r। তো ইয়াত চোৱা যে ইয়াত আমাৰ p আমাৰ এটা ইয়াত আমাৰ দুটা যদি আমি কটাকটি কৰোঁ আৰু এটা আমাৰ p থাকি যাব আৰু q ইয়াত আমাৰ এটা ওপৰত আমাৰ দুটা কাটিলে আৰু q এটা আমাৰ থাকিব আৰু r ইয়াত আমাৰ এটা আৰু r ইয়াত আমাৰ চাৰিটা। অৰ্থাৎ আমাৰ r আৰু আমাৰ তিনিটা r থাকিব। তাৰপিছত চোৱা ইয়াত আমাৰ 96 ইয়াত আমাৰ 72 ইয়াত আমি যদি কটাকটি যদি কৰোঁ জাস্ট 24 দি যদি আমি কটাকটি কৰোঁ জাস্ট 24 আমাৰ 72 আমাৰ কেইবাৰ যাব তিনিবাৰ আৰু 24 আমাৰ 96ত কেইবাৰ যাব চাৰিবাৰ। অৰ্থাৎ তলত আমাৰ থাকিল 3 ওপৰত থাকিল আমাৰ 4p q আৰু r কিউব। এইটো হ'ল আমাৰ 4 এনসাৰ। সো 5 নম্বৰটো আমি কৰিম যে এইটো দি ইয়াক আমি হৰণ দিম। অৰ্থাৎ মাইনাস 12 a পাৱাৰ 8 b পাৱাৰ 7 ডিভাইড 17 a পাৱাৰ 4 b পাৱাৰ 9। তেছো ইয়াত আমাৰ যে এইটো কটাকটি নাযায় সি আমাৰ যুগ্ম সি আমাৰ অযুগ্ম এইটো আমাৰ কটাকটি নাযাব। ইয়াত আমাৰ a পাৱাৰ 4 মানে a আমাৰ চাৰিটা আৰু ইয়াত আমাৰ a পাৱাৰ 8 মানে আমাৰ a আমাৰ কেইটা আছে 8টা আছে। যদি এইটো আৰু এইটো কটাকটি যদি কৰোঁ a আৰু আমাৰ কেইটা থাকিব চাৰিটা আমাৰ a থাকিব আৰু ইয়াত আমাৰ যে b আমাৰ অৰ্থাৎ b পাৱাৰ 9 মানে b আমাৰ কেইটা আছে 9টা আৰু ইয়াত আমাৰ b পাৱাৰ 7 মানে ইয়াত আমাৰ 7টা। তো এইটো কটাকটি যদি কৰোঁ ইয়াত আমাৰ 7টা ইয়াত আমাৰ 9টা তেন্তে আৰু b আমাৰ দুটা আমাৰ থাকি যাব। তেছো তলত আমাৰ থাকিল 17 আৰু b স্কয়াৰ আৰু ওপৰত থাকিল আমাৰ -12 ইয়াত আমাৰ থাকিল a পাৱাৰ 4 আৰু এইটো হ'ল আমাৰ 5ৰ এনসাৰ। নম্বৰটো তলৰ বহুপদ ৰাশিবোৰক একপদ ৰাশিৰে হৰণ কৰা। যে ইয়াত আমাৰ কি কৈছে যে বহুপদ ৰাশিটোক আমাৰ যে একপদ ৰাশিৰে আমাৰ হৰণ কৰিব দিছে। অৰ্থাৎ যে এইটো আমাৰ বহুপদ আৰু এইটো হ'ল আমাৰ একপদ। এইটো দি ইয়াক আমাৰ হৰণ কৰিব দিছে। তেছো আমি হৰণটো আমি কৰিম। ইয়াত আমাৰ আছে 5y কিউব মাইনাস 3y স্কয়াৰ
ডিভাইড আমাৰ আছে y স্কোৱাৰ তাৰপিছত চ এতিয়া আমি এই দুটা সংখ্যাৰ পৰা আমি কমন সংখ্যাটো আমি লৈ ল'ম যে তলত আমাৰ আছে y স্কোৱাৰ এই দুটাৰ পৰা কি কমন আহিব ইয়াত আমাৰ 5 ইয়াত 3 এইটো আমাৰ কমন নাহে ইয়াত আমাৰ y কিউব আৰু আমাৰ y স্কোৱাৰ তো ইয়াত আমাৰ কি আছে স্কোৱাৰ অৰ্থাৎ 3 মানে ইয়াত আমাৰ কি আছে দুটা আছে ইয়াত আমাৰ দুটা অৰ্থাৎ যে y স্কোৱাৰটো কমন আহিব y স্কোৱাৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে আমি 5y কিউব পাম তা y স্কোৱাৰ লগত আমি যে 5y যদি আমি পূৰণ কৰি দিও আমি 5y কিউব পাম সো আমাৰ মাইনাস পাব লাগিব যেহেতু ইয়াত প্লাস আছে ইয়াত আমি মাইনাস দিম কাৰণ প্লাস আৰু মাইনাসে মাইনাস এতিয়া আমাৰ 3y স্কোৱাৰ পাব লাগিব ইয়াত y স্কোৱাৰ আছে তো y স্কোৱাৰ লগত এতিয়া আমি 3 যদি পূৰণ কৰি দিও আমি 3y স্কোৱাৰ পাম সো ইয়াত আমাৰ y স্কোৱাৰ ইয়াত y স্কোৱাৰ তা এটো আৰু এটো আমাৰ কেনসেল ইয়াত থাকিল আমাৰ কিমান যে 5y - 3 এটো হল আমাৰ একৰ এনসাৰ যেটো আমাৰ দিছে ইয়াক আমি এটো দি ইয়াক আমি হৰণ দিম ইয়াত আমাৰ যে 5a power 8 minus 4m power 6 plus 3a power 4 আৰু ডিভাইড আমাৰ কিমান দিছে s2a power 4 তা এইখিনি সংখ্যা আমি ইয়াক আমি সমাধান কৰিম সে তলত দি আছে আমি সেম লিখিম যে অৰ্থাৎ ইয়াত আমাৰ 2a power 4 ইয়াত আমাৰ হে তিনটাৰ আহিৰ পৰা আমি কমন সংখ্যাটো আমি লম যে ইয়াত আমাৰ 5 ইয়াত 4 ইয়াত 3 হেটো আমাৰ কমন নাহে ইয়াত আমাৰ যে a power 8 ইয়াত আমাৰ a power 6 ইয়াত আমাৰ a power 4 অৰ্থাৎ আটাতকৈ সৰু আমাৰ কিমান আছে 4 আছে এইখানে আমি a power 4 যেটো আছে হেটো আমি কমন লম তে লোৱাৰ পিছত এতিয়া a power 4 লগত আমি কি সংখ্যা বয় পূৰণ কৰিলে আমি এটো সংখ্যা মিলাব পাৰিম তাত a power 4 লগত আমি যে 5 a power 4 যদি আমি পূৰণ কৰি দিও তেন্তে আমি যে 5 a power 8 পাম অৰ্থাৎ ইয়াত 4টা কেইটা হ'ব 8টা সো মাইনাস পাব লাগিব যেটো ইয়াত প্লাস ইয়াত আমি মাইনাস দিম কাৰণ প্লাস আৰু মাইনাসে মাইনাস তে সো যে a power 4 লগত আমি কি সংখ্যা বয় পূৰণ কৰিলে আমি 4a power 6 পাম অৰ্থাৎ এটো সংখ্যাৰ লগত আমি যদি যে 4a স্কোয়ার যদি আমি পূৰণ কৰো অৰ্থাৎ ইয়াত আমাৰ 4টা ইয়াত দুটা কেইটা হ'ব আমাৰ 6টা আৰু এখন 4 এটো 4 সো ইয়াত আমি প্লাস পাব লাগিব ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাসে প্লাস এতিয়া আমাৰ 3a power 4 পাব লাগিব যেটো ইয়াত আমাৰ a power 4 আছে ইয়াৰ লগত আমি 3 যদি আমি পূৰণ কৰি দিও আমি যে এটো সংখ্যা পাই যাম তাৰ পিছত ইয়াত আমি এতিয়া যে কটাকটি আমি কৰিব পাৰিম যে ইয়াত আমাৰ আছে যে a power 4 ইয়াত আমাৰ a power 4 অৰ্থাৎ যে এখন আৰু এখন আমাৰ কেনসেল তে তলত থাকিল আমাৰ কিমান 2 অৰ্থাৎ ওপৰত আমাৰ থাকিল যে 5a power 4 minus 4a square plus 3 and divide 2 অৰ্থাৎ এইখনটো আমাৰ যে ইয়াতো হৰণ হৈ আছে এখনটো ইয়াতো হৰণ হৈ আছে আৰু এখনটো আমাৰ ইয়াতো হৰণ হৈ আছে অৰ্থাৎ এটো সংখ্যা আমি এনেকৈ লিখিব পাৰিম 5a power 4 a divide 2 এখন মাইনাস এটো দি ইয়াক আমি হৰণ দিম অৰ্থাৎ 4a square by 2 এখন প্লাস 2 প্লাস ইয়াত আমাৰ 3 by তলত আমাৰ কিমান আছে 2 তাৰপিছত ইয়াত আমি কটাকটি আমি কৰিব পাৰিম এটো কটাকটি আমাৰ নাযায় আমি সেম লিখিম 5a power 4 by 2 minus এখন 2 আমাৰ সাইড কেবাৰ দুবাৰ তা ইয়াত আমাৰ কিমান থাকে 2m স্কয়াৰ ইয়াত প্লাস ইমান কটাকটি নাযায় আমি সেম লিখি দিম আৰু এটো হল আমাৰ 2 এর आंसर আমাৰ দিছে এটো আমি কি কৰিম যে এটো দি ইয়াক আমি হৰণ দিম যে অৰ্থাৎ এটো সংখ্যাৰ আমি হৰণফল নিৰ্ণয় কৰিম তা ইয়াত আমাৰ আছে যে 5p স্কয়াৰ q কিউব r power 4 minus s10 p square q square r square plus 15 p cube q cube r power 4 আৰু ডিভাইড আমি কিমানে দিম যে 5 p square q square r square সো যে ইয়াত আমাৰ তলত যি আছে আমি সেম লিখিম তাত p অৰ্থাৎ 5p square q square
r স্কয়াৰ এইখিনি এইটো ঘৰৰ পৰা আমি তেওঁৰ কমন সংখ্যাটো আমি লম যে ইয়াত আমাৰ 5 আছে আৰু ইয়াত আমাৰ 10 টা 5 আমাৰ 10 হৰণ যাব আৰু এখন 5 আমাৰ 15 টো হৰণ যাব সেইকাৰণে আমাৰ যে 5 টো আমাৰ কমন সংখ্যা আহিব তাৰপিছত ইয়াত আমাৰ p স্কয়াৰ এটা p স্কয়াৰ ইয়াত আমাৰ p কিউব মানে p স্কয়াৰ আমাৰ গোটেইকেইটাৰ p স্কয়াৰ আছে অৰ্থাৎ ইয়াত যদিও কিউব আছে মানে p স্কয়াৰতকৈ এটা বেছি আছে অৰ্থাৎ p স্কয়াৰটো আমাৰ কমন আহিব সত আমাৰ ইয়াত কিউব আছে ইয়াত কিউ স্কয়াৰ ইয়াত কিউ কিউব মানে ইয়াত পৰা আমি যে কিউ স্কয়াৰটো আমি কমন ল'ব পাৰিম সো ইয়াত আমাৰ r পাৱাৰ 4 ইয়াত আমাৰ r স্কয়াৰ ইয়াত আমাৰ যে r পাৱাৰ 4 ইয়াৰ পৰা আমি r স্কয়াৰটো আমি কমন ল'ব আটাইতকৈ সৰু পাৱাৰটো আমি কিমান আছে অৰ্থাৎ r স্কয়াৰ আছে কাৰণ আমি r স্কয়াৰটো কমন লৈছো যে এতিয়া আমি কি কৰিম যে এতিয়া আমি এই সংখ্যাটোৰ পৰা আমি যে পূৰণ কৰি যে এইটো সংখ্যা আমি মিলাম তো ইয়াৰ লগত আমি কি সংখ্যা বহাই পূৰণ কৰিলে আমি এইখিনি সংখ্যা মিলাব পাৰিম যে ইয়াত আমাৰ 5p স্কয়াৰ কিউব r পাৱাৰ 4 তেছ ইয়াত আমাৰ p স্কয়াৰ আছে কিউ স্কয়াৰ আছে মানে কিউ আৰু আমাৰ এটা লাগিব ইয়াত কিউ বহাই দিলো আৰু ইয়াত আমাৰ r স্কয়াৰ মানে r দুটা আছে ইয়াত আমাৰ 4টা ইয়াৰ কাৰণে আৰু r আমাৰ দুটা লাগিব খন মাইনাস তেছ আমাৰ 10 পাব লাগিব ইয়াত 5 ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাম 10 পাম তে ইয়াতো স্কয়াৰ আছে তাৰ পিছত কিউ স্কয়াৰ ইয়াতো কিউ স্কয়াৰ ইয়াত r স্কয়াৰ ইয়াত r স্কয়াৰ আৰু ইকো দিব নালাগে তো প্লাস এতিয়া সোৱা যে এটো লগত এতিয়া কি বয় পূৰণ কৰিলে আমি এটো সংখ্যা পাম এতিয়া 5 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 15 হ'ব ইয়াত আমাৰ p স্কয়াৰ মানে p দুটা আছে ইয়াৰ লগত আৰু এটা p পূৰণ কৰিলে আমাৰ p 3টা হ'ব সো কিউ আমাৰ ইয়াত 3টা ইয়াত যেটো কিউ দুটা আছে ইয়াত আৰু এটা কিউ দিলে এটা হ'ব 3টা ইয়াত আমাৰ r স্কয়াৰ মানে r স্কয়াৰ দুটা আছে ইয়াত আমাৰ 4টা সেইকাৰণে ইয়াত আমি r আৰু দুটা দিম তাৰ পিছত খন আৰু এখন আমাৰ একে আছে সেইকাৰণে এইটো আমাৰ কেনসেল তেতিয়া থাকিল আমাৰ কোনখিনি অৰ্থাৎ যে কিউ r স্কয়াৰ - 2 + 3p কিউ r স্কয়াৰ এইটো হল আমাৰ 3 ৰ आंसर তো সাইটো আমি কৰিম যে ইয়াক আমি এটো দি ইয়াক আমি হৰণ দিম তাই ইয়াত আমাৰ আছে যে x কিউব + bx স্কয়াৰ - cx ডিভাইড কিমান x এতিয়া সোৱা যে তত আমাৰ যে আছে আমি সেম লিখিম অৰ্থাৎ x এতিয়া সোৱা যে এটো ঘৰৰ পৰা আমি যে কমন সংখ্যাটো আমি লম ইয়াত আমাৰ x কিউব ইয়াত আমাৰ x স্কয়াৰ ইয়াত আমাৰ x তা আটাইতকৈ কম আমাৰ ইয়াত x কিউব 3টা x আছে ইয়াত দুটা ইয়াত এটা কাৰণ আমাৰ x কমন আহিব আৰু ইয়াত a ইয়াত b ইয়াত c এটো কমন নাহে তা x আমাৰ কমন আহিল তাৰ পিছত সোৱা ইয়াত আমাৰ যে এটো এতিয়া আমি x ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি এটো সংখ্যা মিলাব পাৰিম তা x ৰ লগত আমি যে x স্কয়াৰ যদি আমি পূৰণ কৰো x কিউব পাম সট প্লাস হ'ব লাগিব যেটো ইয়াত প্লাস আছে ইয়াত আমি প্লাস দিম তে x ৰ লগত আমি bx যদি আমি পূৰণ কৰো আমি bx স্কয়াৰ পাম ইয়াত আমাৰ মাইনাস হ'ব লাগিব যেটো ইয়াত প্লাস ইয়াতে মাইনাস যিমান প্লাস আৰু মাইনাসে মাইনাস তে cx পাব লাগিব আৰু x আছে ইয়াৰ লগত আমি c যদি পূৰণ কৰি দিও আমি cx পাই যাম তাৰ পিছত ইয়াত আমাৰ যে এখন x এটো x আমাৰ কেনসেল তে আমাৰ থাকিল কিমান যে এখন আমাৰ a এই তিনিটাৰ আহিতে হৰণ হৈ আছে তো এটা আমি এনেকৈ লিখিব পাৰিম যে a x স্কয়াৰ বাই a তাৰপিছত প্লাস ইয়াত আমাৰ bx আছে আৰু তলত আমি কি লিখিম a মাইনাস c বাই a সো আমাৰ এখন a আমাৰ কেনসেল ইয়াত আমাৰ থাকিল x স্কয়াৰ প্লাস bx বাই a মাইনাস c বাই a এটো হল আমাৰ চাৰি आंसर ফাৰ্স্ট আমাৰ দিছে ইয়াক আমি সন্ধান কৰিম ওটা এটো দি ইয়াক আমি হৰণ দিম আৰু সো ইয়াত আমাৰ যে m কিউব n পাৱাৰ 6 মাইনাস m6 n কিউব আৰু তলত আমাৰ কিমান আছে যে m কিউব n কিউব এতিয়া সো ইয়াৰ পৰা আমি তলত যেটো আছে সেম লিখিম তাত m কিউব n কিউব এতিয়া সো যে এই দুটাৰ পৰা আমি কমন সংখ্যাটো আমি লম ইয়াত আমাৰ যে m কিউব আছে ইয়াত আমাৰ m পাৱাৰ 6 আছে তাতকৈ সৰু আমাৰ কি আছে 3 আছে আৰু এখন 3 আমাৰ যে ইয়াটো আছে সেইকাৰণে আমি যে m টো আমি কমন লম ইয়াৰ লগত আমাৰ কিউবটো কমন আহিব ক ইয়াত আমাৰ n পাৱাৰ 6 ইয়াত আমাৰ n কিউব তা সৰুটো আমাৰ 3 আছে ইয়াত আমাৰ
যে 6 আছে যদি ইয়াতো আমাৰ কি আছে 3 আছে কাৰণ আমি যে n কিউব আমি কমন লম যে এতিয়া আমি কি কৰিম যে এইখিনি সংখ্যাৰ লগত এতিয়া আমি কি পূৰণ কৰিলে আমি এইটো সংখ্যা আমি মিলাব পাৰিম তে সো ইয়াত আমাৰ m কিউব ইয়াত আমাৰ m কিউব আছে এখানে m কিউব ইয়াত দিব না লাগে ইয়াত আমাৰ n কিউব ইয়াত আমাৰ n 6টা পাব লাগিব সেইকাৰণে আমি n ইয়াত আৰু কেইটা দিম আমি যে n ইয়াত আমি 3টা দিম অৰ্থাৎ ইয়াত 3টা কেইটা হ'ব 6টা কো ইয়াত প্লাস ইয়াত মাইনাস দিম কাৰণ প্লাস আৰু মাইনাসে মাইনাস তে ইয়াত আমাৰ এইখিনি সংখ্যা আমি মিলাম ইয়াত আমাৰ m কিউব মানে m 3টা আছে ইয়াত আমাৰ 6টা পাব লাগে সেইকাৰণে ইয়াত আমি লিখিম m কিউব তা ইয়াত 3টা কেইটা হ'ব 6টা কো n কিউব ইয়াত আমাৰ n কিউব এইকাৰণে আমাৰ যে ইয়াত আৰু n কিউব দিব নালাগে কাৰণ ইয়াতো কিউব আছে এটো ইয়াতো কিউব আছে তে সো যে এটো আমাৰ একে আছে তে এখন আৰু এখন আমাৰ কেনসেল এতিয়া আমাৰ থাকিল কিমান যে n পাৱাৰ অৰ্থাৎ কিউব মাইনাস m কিউব এটো হল আমাৰ পাছৰ এনসাৰ